মৰিগাঁৱত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ বাবে 1000 কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ। 27 লাখ মহিলাই লাভ কৰিব মহিলা উদ্যমিতা আঁচনিৰ ধন। আৰু ৭৫,000 যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযান আঁচনিৰ ঋণ আৰু ৰাজ সাহায্য। বিটিআৰলৈ বাজেট নিৰ্ধাৰিত 401 কোটি টকা মুকলি কৰি দিয়াৰ বাবে কেবিনেটৰ অনুমোদন। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, যিখন আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসমূহক প্ৰথম পৰ্যায়ত 10,000, দ্বিতীয় পৰ্যায়ত বেংক আৰু ৰাজ সাহায্যৰে 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা পৰ্যন্ত বেংকৰ জৰিয়তে দিয়াৰ ব্যৱস্থা থাকিব। সেই আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে আজি আমাৰ কেবিনেটে 2000 কোটি টকাৰ অনুমোদন জনায়। আজি আমাৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আৰু ৭৫,000 নিবনুৱা যুৱক যুৱতীক ঋণ আৰু ৰাজ সাহায্য প্ৰদান কৰাৰ যিখন আঁচনি আমাৰ চলি আছে, সেই আঁচনিখনৰ বাবেও অতিৰিক্ত পুঁজিৰ মঞ্জুৰি দিয়ে। আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈ তেওঁলোকৰ বাৰ্ষিক বাজেটৰ অন্তিমটো কিস্তি 401 কোটি টকাৰ অনুমোদন জনায়। ইয়াৰ উপৰিও মৰিগাঁও জিলাৰ আন্তঃগাঁথনি ৰূপায়ণৰ বাবে প্ৰায় 270 কোটি টকাৰ অনুমোদন দিয়ে ৰাজ্যিক কেবিনেটে। এই পুঁজিৰে কি কি আঁচনি ৰূপায়ণ কৰা হ'ব সেই কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মৰিগাঁও জিলাৰ এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা বালিমুখী পৰা চিলডুবিলৈ আমাৰ বুঢ়াগাঁও হৈ এই ৰাস্তাটোৰ কাৰণে আজি আমি 70 কোটি টকা অনুমোদন কৰিছোঁ। মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ ছিষ্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্সো কৰিছিলোঁ। গোটেইখিনি মিলি আজি আমি 55 কোটি টকাৰ অনুমোদন জনাইছোঁ। মৰিগাঁও চাৰ্কিট হাউচটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছোঁ। জোনবিল মেলাত এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছোঁ। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ বাকী থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটকধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছোঁ। আমাৰ জালুগুটি গাঁৱত ইলাৰাম বাপ, যি আমাৰ নৱবৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান পুৰোধা আছিল, জালুগুটিত সেই স্থানত প্ৰকল্প এটা নিৰ্মাণৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন কৰিছোঁ। ইফালে হাই ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাই ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত ইলেকশ্যনলৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে নটিফিকেশ্যন। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।